অসমৰ ৰাইজে মই বিশেষকৈ অনুৰোধ কৰিছো কাৰণ আমাৰ জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই গতিকে আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনো যাতে আমি যেটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যুত যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগীসকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলো লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জুবিন গাৰ্গক আপুনি ন্যায় দিয়ক নহলে কিন্তু অসমৰ ৰাইজ ক্ষান্ত নাথাকে অসমৰ এইবাৰ বহুতো ৰাইজৰ মনত বহুত আবেগ বহুতো ৰাইজৰ দুখ আছে জুবিন অনুৰাগীসকলক এতিয়া সহ্য কৰি আছে আপোনাৰ ফালে বাট চাই আছে আপুনি কেতিয়া আপুনি জুবিন গাৰ্গক ন্যায় দিব আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে যাতে আমি কোনো যাতে দেৱালী পূজা যাতে আমি নাপাতো বিশেষকৈ মই অনুৰোধ কৰিছো অসমৰ সকলো শ্ৰেণীৰ ৰাইজক যাতে এইবাৰ যাতে অসমত দেৱালী পূজা যাতে নহয় একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে গোটা বিশ্ব আজি জুবিন গাৰ্গৰ কাৰণে আজি দুখ প্ৰকাশ কৰি আছে আজি সকলো স্বীকৃতি জুবিন গাৰ্গৰ যেটো গুগলেও আজি জুবিন গাৰ্গৰ মৃত্যু যেটো সিংগাপুৰৰ টাইপ আজি স্বীকৃতি প্ৰদান কৰিছে তেতিয়াহলে আমি কিয় অসমৰ ৰাইজে এটা অসমীয়াৰ কাৰণে আমি কিয় নোৱাৰিম আজি দীপাৱলী আমি বন্ধ কৰিব লাগিব এইবাৰ কাৰণে আমি জুবিন গাৰ্গৰ কাৰণে আমি দেৱালী বন্ধ কৰিব লাগিব